শহীদনগৰী ঢেকিয়াজুলিৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত 7 দিনীয়াকৈ অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। 23 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত অতিৰুদ্ৰ মহাযজ্ঞ। মহাযজ্ঞত অংশগ্ৰহণ শপতনিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ओम शिवाय नमः ओम देवेभ्यो भूतानि स्थावराणि चराणि ब्रह्मशस्तानि यजोगं शेषय गुप्तेश्वर मन्दिৰৰ প্ৰাংগণত অতি মহা ৰুদ্ৰ যজ্ঞ আৰম্ভ হৈছে। যজ্ঞৰ আৰম্ভণিত সেৱা আৰু পূজা কৰাৰ সুবিধা পালোঁ। সকলো ৰাইজকে অতিৰুদ্ৰ মহাযজ্ঞত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিম। বিশ্বৰ কল্যাণৰ কাৰণে, ভাৰতৰ সুখ শান্তিৰ বাবে আৰু অসমৰ বিকাশৰ বাবে এই যজ্ঞ কৰা হৈছে। সকলো ভক্তগণক আমি এই যজ্ঞত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাম। ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই বিশেষ যত্ন লৈছে পূজা ভাগৰ কাৰণে, যজ্ঞ ভাগৰ কাৰণে। মই ঢেকিয়াজুলি ৰাইজকো ধন্যবাদ জনাইছোঁ। অতিৰুদ্ৰ মহাযজ্ঞ দেখা পোৱাটোৱে বহুত ডাঙৰ সৌভাগ্য। গতিকে এইকেইটা দিনটো এছেম্বলি থাকিব, ব্যস্ত থাকিম। তাৰ মাজত যেতিয়াই সময় পাওঁ এবাৰ আহি যাম।